এতিয়া জানো আহক কোনবিলাক ব্যক্তিয়ে শিৱ পূজা কৰিলে এই শিৱৰাত্ৰিত বেছি লাভান্বিত হ'ব। এইটো জানাত অকণমান এনেকুৱা লাগিছে যে কোনবিলাক মানুহৰ কাৰণে ভাল হ'ব, কিন্তু চাওক সকলো মানুহেতো কৰিব পাৰে, ধনী দুখীয়া যিকোনো বৰ্ণৰ মানুহে যিকোনো মানুহেই শিৱৰাত্ৰিত পূজা কৰিলে তেওঁ ভাল ফল লাভ কৰিব। তথাপি বিশেষ কিছুমান ব্যক্তিয়ে যদি এই শিৱৰাত্ৰিত শিৱক আৰাধনা কৰে তেওঁলোকৰ কাৰণে ভাল হ'ব। চাওক কেইটামান বিশেষ পৰিস্থিতিত আপুনি শিৱৰাত্ৰিৰ সময়ত যদি শিৱক পূজা কৰে তেনেহ'লে আপোনাৰ কাৰণে খুব ভাল হ'ব। সেইকেইটা হ'ল, প্ৰথম কামটো হ'ল যিবিলাকৰ ৰাহুৰ আৰু শনিৰ মহাদশা চলি আছে বা দশা চলি আছে আৰু তেওঁলোকৰ সেই দশা মহাদশাই তেওঁলোকে বহুত নিগেটিভ ইম্পেক্ট পেলাইছে, তেওঁলোকৰ কাৰণে খুব ভাল। যাৰ ওপৰত শনিৰ চাৰে চাতি আৰু শনিৰ ঢাইয়া চলি আছে তেওঁলোকৰ কাৰণে ভাল। শনিৰ চাৰে চাতি কাৰ চলি আছে? কুম্ভ ৰাশি, মীন ৰাশি আৰু মেঘ ৰাশি, আৰু শনিৰ ঢাইয়া সিংহ ৰাশি আৰু ধনু ৰাশিৰ ওপৰত চলি আছে। লগতে যিবিলাকৰ বিয়া হোৱা নাই বা বিবাহৰ উপযুক্ত হোৱা বিয়া হোৱা নাই, প্ৰেমৰ সম্পৰ্কত খুব ডিষ্টাৰ্ব পাই আছে, ৰিলেশ্যনশ্বিপৰ ইছ্যু পাই আছে, লগতে যাৰ সন্তানৰ সুখ দেখা নাই, তেওঁলোকে যদি এইখিনি সময়ত অৰ্থাৎ শিৱৰাত্ৰিৰ সময়খিনি যদি শিৱ পূজা কৰে খুব এটা ভাল ফল লাভ কৰিব পাৰিব। লগতে যাৰ ঘৰত ডেইলি অশান্তি হৈ থাকে, কাজিয়া পেচাল হৈ থাকে, নিগেটিভ এনাৰ্জি ক'ৰবাত নহয় ক'ৰবাত ব্লেক মেজিকৰ প্ৰব্লেম পৰিছে, তেওঁলোকেও শিৱ পূজাৰ সময়ত তেওঁলোকে যদি পূজা পাতল কৰে খুব ভাল। লগতে যাৰ চাকৰিৰ অসুবিধা হৈ আছে, চাকৰি প্ৰব্লেম হৈ আছে, প্ৰমোশ্যন হোৱা নাই বা চাকৰি হোৱা নাই, তেওঁলোকৰ কাৰণে শিৱৰাত্ৰি পূজা কৰিলে খুব ভাল। যাৰ বেমাৰ আজাৰ হৈ আছে, বহুত দীঘলীয়া বেমাৰ হৈছে, তেওঁলোকৰ কাৰণে শিৱৰাত্ৰিত পূজা কৰিলে ভাল ফল লাভ কৰিব পাৰিব। লগতে কোৰ্ট কাছাৰীৰ বা মাটি বাৰী যাৰ সমস্যা চলি আছে তেওঁলোকে এইখিনি সময়ত শিৱৰাত্ৰিত পূজা কৰিলে ভাল হ'ব।